ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণী গণিতৰ পাঠ 14 টকা পইচাৰ 165 নম্বৰ পৃষ্ঠা গ্ৰন্থমেলালৈ যাওঁ ব'লাৰ পৰা। ইয়াৰ আগৰখিনি আমি ইয়াৰ আগৰটো ভিডিঅ'ত কৰি দিলোঁ। সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া চাওঁ আহা, গ্ৰন্থমেলালৈ যাওঁ ব'লা। কমল আৰু জোনমণি ককাকৰ লগত গ্ৰন্থমেলালৈ গ'ল। ককা মোক এই কিতাপখন কিনি দিয়া, এই টকাখিনি লোৱা আৰু কিতাপখন কিনা। তাৰপিছত চোৱা, বুঢ়ী আইৰ সাধু কিতাপখনৰ দাম কিমান? 180 টকা। তাৰপিছত ককাকে কমলক দিয়া নোটসমূহ চাওঁ আহা, কি কি নোট দিছে। 100 টকীয়া নোট দিছে, 50 টকীয়া নোট দিছে, 20 টকীয়া, 20 টকীয়া, 20 টকীয়া, 20 টকীয়া, 10 টকীয়া, 10 টকীয়া, 10 টকীয়া, 100 টকীয়া এখন, 50 টকীয়া এখন, 20 টকীয়া এখন, 2খন, 3খন, 4খন আৰু 10 টকীয়া 1, 2, 3, 4, 5, 6খন। এতিয়া কিতাপখন কিনিবলৈ কমলে দোকানীজনক কি কি নোট দিলে চাওঁ। 100 টকীয়া এখন দিলে, 50 টকীয়া এখন দিলে, 20 টকীয়া এখন দিলে, 10 টকীয়া এখন দিলে। এতিয়া কিতাপখন কিনাৰ পাছত কমলৰ হাতত কিমান টকা থাকিল চাওঁ আহা। 100 টকীয়া নোট এখনো নাথাকিল, 100 টকীয়া নোটখন দিলে, 50 টকীয়া নোটখন দিলে, 50 টকীয়াও নাথাকিলে। তাৰপিছত 20 টকীয়া 3খন থাকিল, 20 টকীয়া 4খন আছিলে, তাৰ এখন দিলে, 3খন থাকিল। 10 টকীয়া কেইখন থাকিলে? 1, 2, 3, 4, 5খন থাকিল। এতিয়া 20 টকীয়া 3খন থাকিল, 60 টকা থাকিল, আৰু 10 টকীয়া 5খন থাকিল, মুঠ 50 টকা থাকিল। এতিয়া 60 টকা আৰু 50 টকা যোগ কৰিলে মুঠ টকা হ'ব 110 টকা থাকিলে। তাৰপিছত ইফালে কিতাপখনৰ দাম কিমান আছিলে? কমলৰ হাতত আছিলে 290 টকা, কিতাপখনৰ দাম আছিলে 180 টকা। এতেকে কমলৰ হাতত থাকিলে 110 টকা। 290 পৰা 180 বিয়োগ কৰিলে হ'ব 110। 0 পৰা 0 গ'ল 0, 9 পৰা 8 গ'লে 1, 2 পৰা 1 গ'লেও 1। তাৰপিছত চোৱা, কমল, জোনমণি আৰু ককাকে আন প্ৰয়োজনীয় বস্তু কিছুমান কিনিবলৈ আন দুখন দোকানলৈ গ'ল। তেওঁলোকে কি কি বস্তু কিনিলে চাওঁ আহা। কলম এটা কিনিলে, ৰবৰ এডাল কিনিলে। কলমটোৰ দাম 30 টকা, ৰবৰডালৰ দাম 5 টকা, মুঠ খৰচ 35 টকা। কমলৰ হাতত আছিলে 110 টকা, তাৰে খৰচ হ'ল 35 টকা। এতিয়া কিমান থাকিব? 0ৰ পৰা 5 বিয়োগ নহয়, গতিকে আমি 1 10 আনিম। ইয়াত 10ৰ পৰা 5 বিয়োগ হ'লে হ'ব 5। এতিয়া এই 1ৰ জেগাত থাকিল 0, গতিকে ইয়ালৈ 1 10 আনিলে কিমান হ'ব? 10 হৈ যাব। 10ৰ পৰা 3 গ'লে থাকিলে 7, 75 টকা। আৰু এই 1 10টো ইয়ালৈ লৈ আহিলোঁ কাৰণে ইয়াত একো নাই, গতিকে থাকিব 75 টকা। এতিয়া আকৌ বহী এখন কিনিলে 35 টকা, ৰঙীন পেঞ্চিলৰ পেকেট এটা কিনিলে 25 টকা। পাছে পাছে 10ৰ 0 হাতে গ'লে 1, 3 পাছে 1 6, মুঠ খৰচ হ'ল 60 টকা। আৰু কমলৰ হাতত আছিলে 75 টকা, তাৰ পৰা 60 টকা খৰচ হ'ল। এতিয়া 5ৰ পৰা 0 গ'লে হ'ব 5, আৰু 7ৰ পৰা 6 গ'লে হ'ব 1, থাকিলে 15 টকা। গ্ৰন্থমেলাৰ পৰা উভতি আহোঁতে কমলৰ হাতত থাকিল 15 টকা। এতিয়া চোৱা, নাহৰে 300 টকালৈ বজাৰলৈ গ'ল। তেওঁ 40 টকাৰে পিঁয়াজ, 35 টকাৰে বিলাহী আৰু 120 টকাৰে মাছ কিনিলে। তেওঁৰ মুঠ কিমান টকা খৰচ হ'ল আৰু কিমান টকা জমা থাকিল? এতিয়া পিঁয়াজ কিনিলে 40 টকা, বিলাহী কিনিলে 35 টকা, মাছ কিনিলে 120 টকা। মুঠ খৰচ হ'ব 0 যোগ 5 যোগ 0, 5। 0 5, 0ৰ লগত যি যোগ কৰিলোঁ একেটাই থাকিব, গতিকে 0ৰ লগত 0 যোগ 5 হ'লে 5 হ'ব, আকৌ 5ৰ লগত 0 যোগ কৰিলে 5 হ'ব। গতিকে হ'ল 5,
তাৰপিছত 3 আৰু 4 আৰু 3 হ'লে 7, 7 দিয়ে 9 আৰু 1, এইটো নামি আহিলে 195 টকা খৰচ হ'ল। এতিয়া 300 টকা আছিলে, 300 টকাৰ পৰা 195 টকা খৰচ হ'ল। এতিয়া কিমান থাকিলে? ইয়ালৈ যদি আমি 1 10 আনো, 10ৰ পৰা 5 গ'লে থাকিল 5। তাৰপিছত ইয়াৰ পৰা প্ৰথমতে ইয়ালৈ 1 10 আনিলোঁ, ইয়াৰ পৰা ইয়ালৈ 1 10 লৈ গ'লোঁ, গতিকে ইয়াত থাকিব 9। 9ৰ পৰা 9 গ'লে 0 আৰু ইয়াৰ পৰা 1 10 নিছিল, ইয়াত 2 থাকিলে, 2ৰ পৰা 1 গ'লে 1, গতিকে থাকিলে 105 টকা। এইটো বুজি পাইছানে? ইয়াৰ প্ৰশ্নটো চোৱা। মলয় আই মাকৰ লগত বজাৰলৈ গ'ল। বজাৰলৈ গৈ 240 টকাৰ ফ্ৰক আৰু 210 টকাৰ জোতা। এতিয়া মুঠ কিমান টকা খৰচ হ'ব? 240 যোগ 210, 240 যোগ 210 টকা। এতিয়া মুঠ খৰচ কিমান হ'ব? 0 যোগ 0 হ'লে 0 হ'ব, 4 1 5, 2 2 4, গতিকে মুঠ খৰচ হ'ব 450 টকা। হ'বনে? এনেকৈ লিখি ল'বা। ফ্ৰক কিনিলে, এনেকৈ লিখি ল'বা, ফ্ৰক কিনিলে 240 টকা আৰু জোতা কিনিলে ইমান টকা মুঠ খৰচ হ'ল। এনেকৈ কৰিব, হ'ব? ইয়াৰ পিছত চোৱা, মিলিজুলি ষ্ট'ৰত ইয়াত সামগ্ৰীবিলাকৰ মূল্য দিয়া আছে। এই সামগ্ৰীবিলাকৰ মূল্যবিলাক দিয়া আছে। কমল আৰু জোনমণিৰ দেউতাকে দোকানখনৰ পৰা ক্ৰয় কৰা সামগ্ৰীসমূহৰ ৰচিদখন চাওঁ আহা। জহা চাউল কিনিছে 2 কেজি, 180 টকাকৈ দাম আছিলে। নহয় নেকি, 90 টকা আছিল নেকি জহা চাউল। জহা চাউল 90 টকা, 2 কেজি কিনিছে কাৰণে 180 টকা হৈছে। তাৰপিছত মগু দাইল আধা কেজি কিনিছে কাৰণে 60 টকা, এনেই 120 টকা দাম। নিমখ 1 কেজি 1 কিলোগ্ৰাম 25 টকা। মিঠাতেল আধা লিটাৰ 75 টকা। চিৰা 250 গ্ৰাম 15 টকা। মুঠতে হৈছে 355 টকা। কমল আৰু জোনমণিৰ দেউতাকে মুঠ কিমান টকাৰ সামগ্ৰী কিনিলে? মুঠ কিনিলে 355 টকাৰ। তেওঁৰ দোকানৰ পৰা কি সামগ্ৰী কিনিলে? জহা চাউল, মগু দাইল, নিমখ, মিঠাতেল, চিৰা, এইকেইটা তোমালোকে ইয়াত লিখি দিবা। তেওঁ যদি 1 কিলোগ্ৰাম মগু দাইল কিনিলেন, তেওঁৰ কিমান টকা খৰচ হ'লহেঁতেন? মগু দাইল কিনিছে 500 গ্ৰাম, মানে আধা কেজি কিনিছে, আধা কেজি 60 টকা, আৰু 1 কেজি কিনা হ'লে লাগিলহেঁতেন 120 টকা। মগু দাইল কিনিছে আধা কেজি কিনিছে কাৰণে লাগিছে 60 টকা, আৰু 1 কেজি কিনা হ'লে লাগিলহেঁতেন 120 টকা। এতিয়া মুঠ তেওঁলোকৰ খৰচ হৈছিলে 355 টকা। ইয়াৰ লগত কিমান হ'ব? আমি যদি 60 টকা আৰু যোগ কৰি দিওঁ, তেতিয়া খৰচ হ'ব কিমান?
5 6 5 11 1 তাতে গ'লে 415 টকা খৰচ হ'ল তেন মুঠ হ'ব। এতিয়া দোকানখনত থকা তালিকাখনৰ পৰা তলত দিয়া বস্তুবোৰ এখন ৰচিদ প্ৰস্তুত কৰা। ইয়াৰ এখন ৰচিদ আমি ইয়াত প্ৰস্তুত কৰোঁ আহোঁ। জহা চাউল 5 কিলোগ্ৰাম 90 টকাকৈ 450 টকা। নিমখ 1 কিলোগ্ৰাম 25 টকা। চিৰা আছে 180 টকাৰ। আলু আছে 500 গ্ৰাম। আলুৰ দাম আছিলে 50 টকা। 500 গ্ৰাম মানে আধা কেজি লৈছে, আধা কেজিত হ'ব 50ৰ আধা 25 টকা। আৰু চেনি লৈছে 250 গ্ৰাম মানে 1 কেজিৰ 4 ভাগৰ এভাগ, মানে দামটো 4 ভাগৰ এভাগ হ'ব। 48 টকা আছিলে, সেইকাৰণে এইটো 12 টকা হ'ব। 48ক 4 হৰণ কৰিলে 12 হয় হ'ব। তাৰপিছত বা 48ক 4 ভাগ কৰিলে 12 হ'ব। আমি 1 কেজিত জানো 1 কেজিত 1000 গ্ৰাম থাকে, গতিকে ইয়াত 250 গ্ৰাম আছে। 250 গ্ৰাম 4টা যোগ কৰিলে 1000 গ্ৰাম হ'ব, আৰু 12 টকা 4টা যোগ কৰিলেও 48 টকা হ'ব, হয়নে? গতিকে চেনি 1 কেজিৰ দাম 48 টকা, গতিকে 250 গ্ৰাম বা এপোৱাৰ দাম 12 টকা। আৰু মচুৰ দাইলৰ দাম 2 কিলোগ্ৰামত হ'ব 210 টকা। 1 কিলোগ্ৰামৰ দাম 105 টকা। আটাইকেইটা যোগ কৰিলে হ'ব 5 5 2 2 12 2 হাতে গ'লে 1, 5 2 7 7 8 15, 15 2 17, 18 19 আৰু হাতে যোৱাৰ 1টোৰ সৈতে 20, 20ৰ 0 আকৌ হাতে গ'লে 2, 4 1 5, 5 2 7 আৰু হাতে যোৱা 2টোৰ সৈতে 9, গতিকে 902 টকা আৰু 00 পইচা হ'ব। তাৰপিছত এতিয়া যোগ কৰিবলৈ দিছে 100 টকা আৰু 80 টকা হ'ব। এইটো হ'ব 180 টকা। এইটো এনেকৈ কৰোঁ 00 যোগ কৰিলে 0, 0ৰ 8 যোগ কৰিলে 8 আৰু 1টোৰ তলত একো যোগ নাই, গতিকে 1টো চিধা চিধা আমি বহাই দিছোঁ। এইটো তেনেকৈ 0 আৰু 2 যোগ কৰিলে 2, 4 3 7, 2 1 3, 372 টকা। এইটো ঠিক এইদৰে কৰিছোঁ 9 9 18 8 হাতে গ'লে 1, 5 3 8 8 1 9। তাৰপিছত আমি বিয়োগ কেনেকৈ কৰিম? 3ৰ পৰা 2 গ'লে 1, 0ৰ পৰা 6 বিয়োগ নহয়, গতিকে আমি ইয়াৰ পৰা ইয়ালৈ 1 দল লৈ আনিম। 10ৰ পৰা 6 গ'লে হ'ব 4, ইয়াত 3 জেগাত থাকিব 2, 1 দল ইয়ালৈ লৈ গৈছিলোঁ কাৰণে 241 টকা। ঠিক আছে, ইয়াত তেনেকৈ চোৱা 0ৰ পৰা 0 গ'লে এইটো 0 হ'ব। 5ৰ পৰা 4 গ'লে 1, আকৌ 5ৰ পৰা 4 গ'লে 1। তাৰপিছত 0, 3ৰ পৰা 4 বিয়োগ নহয়, গতিকে ইয়াৰ পৰা ইয়ালৈ 1 10 ধাৰ কৰিলে কিমান হ'ব? 13 হ'ব। 13ৰ পৰা 4 গ'লে 9 আৰু ইয়াত থাকিব 8, 8ৰ পৰা 7 গ'লে 1, 190 টকা। এতিয়া চোৱা ফুংবিলিৰ জ্বৰ, 2 দিন ধৰি জ্বৰ, আৰু ককায়েকক ঔষধ কিনিবলৈ দিলে মাকে 200 টকা। ঔষধ কিনিবলৈ যাওঁতে চোৱা এইটো ঔষধৰ দাম লিখা আছে 58 টকা 50 পইচা, আৰু এইটো ঔষধৰ দাম লিখা আছে 107 টকা 25 পইচা। এনেকৈ ফুট এটা দি পেলাই লিখে, এইটো ফুট এটা দি পেলাই এনেকৈ লিখিছে হা। পইচাটো ফুট এটা দি পেলাই লিখিলে এইটো পইচা বুজায়, কিন্তু লিখাটো টকাই লিখে হ'ব। এতিয়া চোৱা মোক দেখুৱাই দিছোঁ। ককায়েকে কিনে আনবিধ ঔষধৰ দাম আছিলে কি 107 টকা 25 পইচা, আৰু এইটো কেনেকৈ লিখে 107.25 টকা এনেকৈ লিখিব পাৰি হা। ফুট এটা দিলে এইটো দশমিক বুলি কয়। দুয়োবিধ ঔষধৰ দাম, দুয়োবিধ ঔষধ মিলি পেলাই ককায়েকৰ মুঠ কিমান খৰচ? 58 টকা 50 পইচা আৰু 107 টকা 25 পইচা। এতিয়া 50 পইচা আৰু 25 পইচা হ'ল 75 পইচা, আৰু 58 টকা আৰু 107 টকা হ'ল 165 টকা। মাকে দিছিলে 200 টকা
গতিকে 200 টকা দুইটা ঔষধে কিনিব পাৰিব হ'বনে এইটো যোগটো নিশ্চয় তোমালোকে বুজি পাইছা 0 আৰু 5 যোগ কৰিলে 5 5ৰ 5 2 7 7 8 15 5 তাতে গ'লে 1 5 আৰু ইয়াতে যোৱা একটো সতি 6 নে 5 আৰু 0 যোগ কৰিলে 5 হ'লহেঁতেন কিন্তু ইয়াতে যোৱা একটো আছিল কাৰণে 6 হ'ল আৰু ইফালে আছে 1 হ'ব এতিয়া মৌখিকভাৱে কয় 25 টকা 75 পইচা এইটো লিখোতে 25.75 টকা এনেকৈ লিখিব লাগে 32 টকা 50 পইচা এইটো এনেকৈ 32.50 টকা এনেকৈ লিখে 105 টকা 20 পইচা এইটো 47 টকা 5 পইচা 47 টকা 5 পইচা 105 টকা 20 পইচা 105 টকা 20 পইচা সৰি এনেকৈ নহয় এইটো 105.20 টকা এইটো 127 টকা 25 পইচা 127.25 টকা এনেকৈ কয় এইটো 127 টকা 25 পইচা এনেকৈ কয় হ'ব ইয়াত তেনেকৈ যোগ কেইটামান আছে এনেকৈ যোগ কৰিবা পইচাখিনি পইচাই ইয়াত যদি 100 পইচা হৈ যায় তেতিয়া কিমান হৈ যাব এইটো এটকা হৈ যাব তেতিয়া এইটো ইয়ালৈ গুচি যাব এতিয়া 50 আৰু 20 0 5 2 7 70 পইচা আৰু 107 টকা 23 টকা 7 3 10 0 হাতে গ'লে 1 2 আৰু হাতে যোৱা একটো সতি হৈ যাব 3 আৰু 1 130 টকা 70 পইচা ঠিক তেনেকৈ তোমালোকে এইটো কৰিবা ইয়াত মই এটা কৰি দিওঁ বাকী দুটা তোমালোকে কৰিবা 25 পইচা পৰা 20 পইচা গ'লে কিমান হ'ব 5ৰ পৰা 0 গ'লে থাকিল 5 2 পৰা 2 গ'লে 0 আৰু 6ৰ পৰা 4 গ'লে 2 7ৰ পৰা 3 গ'লে 4 4 পৰা 1 গ'লে 3 এইটো কৰি দিম তোমালোকে এইটো প্ৰথমটো কৰিবা 0 5ৰ পৰা 2 গ'লে 3 0 পৰা 0 গ'লে 0 তাৰপিছত 2 পৰা 0 গ'লে 2 1ৰ পৰা 1 গ'লে 0 গতিকে এইটো 20 টকা 30 পইচা হ'ব এইটো তোমালোকে নিজে কৰিবা তাৰপিছত ইয়াত দিছে কাগজৰে মুদ্ৰা সাজোৱা প্ৰথমে মুদ্ৰা দেখিলে কাগজৰ তলত ৰাখিব লাগে তাৰপিছত এতিয়া মুদ্ৰাটো কাগজৰ সৈতে ধৰি লৈ পেঞ্চিলে মুদ্ৰাটোৰ ওপৰত ঘঁহালে কাগজত মুদ্ৰাটোৰ ছবিটো দেখিবলৈ পাম এতিয়া মুদ্ৰাটো সুন্দৰকৈ কাটি উলিওৱা এইদৰে বিভিন্ন মুদ্ৰা লৈ কাগজত মুদ্ৰাৰ ছবি প্ৰস্তুত কৰা এইটো তোমালোকক বাৰু মই দেখাই দিম এতিয়া আমি চাওঁ তলত দিয়া টকাবোৰক পইচাত প্ৰকাশ কৰা 2 টকা মানে 200 পইচা 7 টকা মানে আমি জানো 100 পইচাই 1 টকা গতিকে 7 টকা হ'লে 700 পইচা 3 টকা হ'লে 300 পইচা 9 টকা হ'লে 900 পইচা তাৰপিছত বিভিন্ন দেশৰ মুদ্ৰাৰ লগত চিনাকি শ্ৰীলংকাত এনেকুৱা পইচা বাংলাদেশত এনেকুৱা নেপালত এনেকুৱা ভূটানত এনেকুৱা আমেৰিকাত এনেকুৱা আৰু আজিকালি কেনেকৈ পইচা লেনদেন কৰিব পাৰি ATMৰ দ্বাৰা পাৰি UPI দেখিছেনে মোবাইলেদি দিব পাৰি যে আৰু এইটো এটা
মেচিন থাকে। তোমাৰ কাৰ্ডখন এনেকৈ পেলাই এনেকৈ ঘঁহাই পেলাই পইচা উলিয়াব পাৰি। হ'ব, এতিয়া আমি মুদ্ৰা এটা ঘঁহাই চাওঁ। এইটো চোৱা, আমি এটা মুদ্ৰা থৈ পেলাই এনেকৈ কাটুনিটো ঘঁহাই চাইছোঁ। এইটো কেইটকাৰ মুদ্ৰা ধৰিব পাৰিছেনে? এইবাৰ আমি বেলেগ এটা মুদ্ৰা থৈ পেলাই আঁকি চাম। ধৰিব পৰা নাই, চাবা। ধৰিব পাৰিছেনে এইটো? কেইটকাৰ মুদ্ৰা? নহ'লে তোমালোকে কৰি চাবাচোন। এইটো হ'ল 2 টকীয়া মুদ্ৰা, আৰু আমি এইটো কেইটকাৰ পৰা কৰি চাওঁ। এনেধৰণে তোমালোকে বেলেগ বেলেগ মুদ্ৰালৈ কৰি চাব পাৰা। হ'ব, এইটো ভিডিঅ' ইমানলৈকে। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাতৰ ভিডিঅ' বনাই যাম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।